মই জাহ্নবী এটা ভাল খবৰ লৈ আহিছো যিসকলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে পৰীক্ষাত বহিছিল তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো মে মাহৰ প্ৰথম সপ্তাহতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পদৰ ফলাফল ঘোষণা কৰা হ'ব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ মে মাহত ঘোষণা হ'ব গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল গ্ৰেজুৱেট শিক্ষক পদৰ বাবে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ জনাই আছো কিয়নো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলে লাভ কৰিব ফলাফল মে মাহত তেওঁলোকক লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মে মাহৰ প্ৰথম সপ্তাহতে পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব আৰু ৯,০৭৫টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰিব সেবাই ইয়াৰ পাছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু ফলাফল ঘোষণাৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে 10 অক্টোবৰত হ'ব নিযুক্তি ৫,৫০০ শিক্ষকৰ নিযুক্তিও হ'ব 10 অক্টোবৰত এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বাবে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো প্ৰতিগৰাকী পৰীক্ষাৰ্থী বিশেষকৈ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল যিহেতু অপেক্ষাত আছিল তেওঁলোকৰ বাবে ভাল খবৰ অপেক্ষাৰ অন্ত পেলাই ফলাফল ঘোষণাৰ দিন এইদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষক পদৰ ফলাফল গতিকে যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে ভাল খবৰ ৯,০৭৫টা গ্ৰেজুৱেট শিক্ষক পদৰ ফলাফল ঘোষণা কৰা হ'ব লগতে পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বাবে পৰীক্ষাত বহাসকলে লাভ কৰিব ফলাফল সেৱাৰ তৰফৰ পৰা ফলাফল ঘোষণা কৰা হ'ব মে মাহৰ প্ৰথম সপ্তাহত ফলাফল ঘোষণাৰ পাছতে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু ইয়াৰ পাছতে পৰীক্ষাৰ্থীসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰা হ'ব আৰু এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে হ'ব নিযুক্তি অৰ্থাৎ 10 অক্টোবৰত নিযুক্তি হ'ব যিসকল উত্তীৰ্ণ হ'ব যিসকল বাছনি হ'ব তেওঁলোকৰ নিযুক্তি হ'ব 10 অক্টোবৰত লগতে ৫,৫০০ শিক্ষকৰ নিযুক্তিও 10 অক্টোবৰতে হ'ব আৰু ফেচবুক লাইভ যোগে এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকলে গ্ৰেজুৱেট শিক্ষক আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে যিহেতু অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে ফলাফল কেতিয়া ঘোষণা হ'ব তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো মে মাহৰ প্ৰথম সপ্তাহতে গ্ৰেজুৱেট শিক্ষক আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ ফলাফল ঘোষণা কৰা হ'ব ৯,০৭৫টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেৱাৰ তৰফৰ পৰা এই ফলাফল ঘোষণা কৰা হ'ব আৰু ইয়াৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে নিযুক্তি লাভ কৰিব বাছনিভুক্ত হোৱাসকলে আৰু 10 অক্টোবৰতে হ'ব নিযুক্তি প্ৰক্ৰিয়া গতিকে 10 অক্টোবৰত নিযুক্তি লাভ কৰিব ৫,৫০০ শিক্ষকৰ নিযুক্তিও 10 অক্টোবৰতে হ'ব গতিকে 10 অক্টোবৰত ৰাজ্যজুৰি হ'ব সৰ্ববৃহৎ নিযুক্তি যিসকলে গ্ৰেজুৱেট শিক্ষক আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাত উত্তীৰ্ণ হৈ যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত বাছনিভুক্ত হ'ব তেওঁলোকৰ এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই তেওঁলোকে এইদৰে নিযুক্তি লাভ কৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি ৯,০৭৫টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে ৫,৫৫০ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব
গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ এলপি এমিৰ 5,550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9,075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5,550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ এলপি এমিৰ 5,550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9,075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5,550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাম।